নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কাইলৈ 77 সংখ্যক গণৰাজ্য দিৱস আৰু এইবাৰ গণৰাজ্য দিৱসত অসমৰ কোন মন্ত্ৰীয়ে ক'ত পতাকা উত্তোলন কৰিব চাওঁ আহক। এইবাৰ গণৰাজ্য দিৱসত বজালীত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তিনিচুকীয়াত পতাকা উত্তোলন কৰিব মন্ত্ৰী কেশৱ মহন্তই। চিৰাঙত পতাকা উত্তোলন কৰিব মন্ত্ৰী উৰ্খাওপৰা ব্ৰহ্মই। কামৰূপত পতাকা উত্তোলন কৰিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। শোণিতপুৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী অশোক সিংঘালে। মাহমৰা সমজিলাত পতাকা উত্তোলন কৰিব মন্ত্ৰী যোগেন মোহনে। গোলাঘাটত মন্ত্ৰী অজন্তা নেওগ আৰু টিংখাং সমজিলাত মন্ত্ৰী বিমল বৰাই উত্তোলন কৰিব পতাকা। জাগিৰোড সমজিলাত মন্ত্ৰী পীযুষ হাজৰিকা আৰু নলবাৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উত্তোলন কৰিব পতাকা। নগাঁৱত মন্ত্ৰী নন্দিতা গাৱলছা আৰু লখিমপুৰত মন্ত্ৰী প্ৰশান্ত ফুকন। শিলচৰত মন্ত্ৰী কৌশিক ৰায়ে পতাকা উত্তোলন কৰিব। লগতে শ্ৰীভূমিত মন্ত্ৰী কৃষ্ণেন্দু পালে উত্তোলন কৰিব পতাকা। ডুমডুমা সমজিলাত মন্ত্ৰী ৰূপেশ গোৱালা, বঙাইগাঁৱত মন্ত্ৰী চৰণ বড়ো। ডিফুত তুলিৰাম ৰংহাং, কোকৰাঝাৰত বিটিচিৰ CEM হাগ্ৰামা মহিলাৰীয়ে উত্তোলন কৰিব পতাকা। ওদালগুৰিত বিটিচিৰ ডেপুটি CEM ৰিহন দৈমাৰীয়ে উত্তোলন কৰিব পতাকা। হাফলঙত DHSৰ CEM দেবুলাল গাৱলছে উত্তোলন কৰিব পতাকা। দুধনৈ সমজিলাত RHSৰ CEM টংকেশ্বৰ ৰাভাই উত্তোলন কৰিব পতাকা। আৰু শিৱসাগৰত পতাকা উত্তোলন কৰিব অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নোমল মোমিনে। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ পাহাৰত উচ্ছেদ নহয়, কেৱল মিয়াৰহে উচ্ছেদ হ'ব, অসমীয়াৰ উচ্ছেদ নহয়। উচ্ছেদক লৈ পুনৰ এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, 14 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু 14 ফেব্ৰুৱাৰীত অসমলৈ আহি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে IIM গুৱাহাটী কেম্পাছৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু 100খন ইলেক্ট্ৰিক বাছো মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু লগতে খানাপাৰাত বুথ সন্মিলনত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, USTM জাল আৰু প্ৰবঞ্চনাৰ প্ৰতীক। আল কায়দাৰ লগত সম্পৰ্ক থকা সংগঠনৰ পৰা USTMৰ মহবুবুল হকলৈ টকা অহাৰ তথ্য আছে। সন্ত্ৰাসবাদী সমৰ্থিত সংগঠনৰ পৰা মহবুবুল হকলৈ ধন আহে আৰু অসমৰ সনাতনী হিন্দুক USTMত নপৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, বাংলাদেশত পুনৰ হিন্দু যুৱকক জীৱন্তে জ্বলাই হত্যা। নৰসিংদীত এইবাৰ হিন্দু যুৱক চঞ্চল ভৌমিকক নৃশংস হত্যা। শুই থকা অৱস্থাত পেট্ৰল ঢালি জ্বলাই দিয়া হয় ভৌমিকক। নিজৰ গেৰেজৰ ভিতৰতে শুই আছিল চঞ্চল আৰু দোকানৰ ছাটাৰ বন্ধ কৰি পেট্ৰল ঢালি জ্বলাই দিলে এই যুৱকজনক। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে আগন্তুক 4-5 দিনৰ ভিতৰত মুখা খোল খাব গৌৰৱ গগৈৰ। গৌৰৱ গগৈৰ প্ৰতিবেদন সাজু হৈছে। এই সপ্তাহতে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন কৰিব। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ ভয়ংকৰ তথ্য ওলাইছে আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক আমন্ত্ৰণ জনোৱা হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত জনোৱা অনুষ্ঠানত। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, SRৰ বিসংগতি বন্ধ নকৰিলে আমচুৱে কঁপাব ৰাজ্য। ভোটাৰ তালিকাৰ পৰা অবৈধভাৱে ভোট কৰ্তনৰ বিৰুদ্ধে লাখ লাখ মুছলমানে কৰিব প্ৰতিবাদ। এই হুংকাৰ আমচুৰ। SRৰ বিসংগতি বন্ধ নকৰিলে আমচুৱে কঁপাব ৰাজ্য। অবৈধভাৱে ভোট কৰ্তনৰ বিৰুদ্ধে লাখ লাখ মুছলমানে কৰিব প্ৰতিবাদ।
নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজপথত আন্দোলনৰ হুংকাৰ। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবে দাখিল কৰা ভুৱা আপত্তিক লৈ গৰ্জন আমচুৰ। বিজেপিয়ে ভোট নাপাব বুলি ভয়ত ভোট কৰ্তনত উঠি পৰি লাগিছে বিজেপি। বক সমজিলা কাৰ্যালয়ত বিজেপি নেতাই ভোট চুৰি কৰাটো লজ্জাজনক কথা। এছাৰত বিসংগতি কৰি গণতন্ত্ৰক কবৰ দিয়া হৈছে। অসমত চলি থকা এছাৰ প্ৰক্ৰিয়াত আদালতে হস্তক্ষেপ কৰক। আমচুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদ আৰু কেন্দ্ৰীয় উপ সভাপতি আব্দুৰ ৰহমানৰ এই গৰ্জন।